কৰিছে Surya Concretech, Cement and More. আৰু সুথল Manforce Condoms, the game of love. কথা মনত ৰাখিব মা একো নাজানাকৈ মোৰ আৰু মোৰ ডেডিৰ বিষয়ে কিবা কোৱাৰ আগতে হাজাৰ বাৰ ভাবি চাব Now please leave us alone পাহৰি নাযাবি হিনা ঋষভৰ নিচিনা ফালতু ল'ৰা তাৰ ভনীয়েক তই তাই ভাল বুলি কেনেকৈ ভাবিব পাৰিছ তাইতো মোৰ লগত কোনো বেয়া ব্যৱহাৰ কৰা নাই বাই দ্য ৱে তই তাই চাইড লৈছ যে কেনেবাকৈ তই তাইৰ বিয়াত যোৱাৰ কথা ভাবা নাইতো ভাবিছো যাম মই বিয়াত কেতিয়াও নোৱাৰ সেই ফালতু মানুহৰ ঘৰত তই বিয়া খাবলৈ যাবলৈ কোনো দৰকাৰ নাই আজি এটা কথা স্পষ্ট হৈছে ৰিয়া জীৱনত সৎ সংগ সঁচা সম্পৰ্ক আৰু শুদ্ধ বিচাৰ যাৰ আছে তেওঁ পৃথিৱীৰ কোনো শক্তিয়ে পৰাজিত কৰিব নোৱাৰে মই শুদ্ধ আছিলোঁ ঋষভৰ লগত মোৰ সঁচা সম্পৰ্ক আছিলে আৰু এই কথা তেওঁলোকে দেৰিকৈ হ'লেও বুজি পাইছে কাৰণে তেওঁলোকে আজি মোক তেওঁলোকৰ ঘৰলৈ ইনভাইট কৰিছে তেওঁলোকে সঁচাবোৰ বিচাৰ কৰিছে বুলিয়ে তই সেইখন ঘৰলৈ যাবিনে কাৰোবাক ভাল লগাবৰ বাবে নিজকে সলনি নকৰিবি অগ্নি মই সলনি হৈ যাম বুলি কিয় ভাবিছ কাৰণ দূৰত্বই দুজন মানুহক পৃথক নকৰে পৃথক কৰে কোনোবা এজনৰ মৌনতাইহে তই কি বুজাব বিচাৰিছ মোৰ ভয় হৈছে তোৰ এই দুৰ্বল মনটোৱে যদি কাৰোবাৰ পৰোচনাত পৰি সি আকৌ আগৰ ভুলবোৰকে কৰিবলৈ যায় ইয়ালৈ আহিব পাৰিম বুলি ভবাই নাছিলো জাননে আৰু নহা হলে যে তোৰ কি গতি হলহেঁতেন সেই কথা তই ভাবিছিলি নে নাই পাখি প্লিজ এতিয়া হাঁহি হাঁহি তই দুখৰ পৰা হাৰিবলৈ চেষ্টা নকৰিবি হ'ব দে আজি আৰু কাজিয়া কৰিব নালাগে দেচোন তোৰ কাৰণেতো মই সকলোবোৰ এৰি থৈ আহিছো দস্তুৰ মত আহিব লাগিব আমাৰ ফ্ৰেণ্ডশ্বিপৰ খাতিৰতে তই আহিব লাগিব সেইকাৰণেতো মই ইমান ডাঙৰ অপৰচুনিটি এটা পোৱাৰ পাছতো এৰি থৈ আহিছো হ'ব দে এতিয়া তই আহিলি মোৰ ভাল লাগিল I'm sorry. আচলতে মই ইমান ফৰ্মেলিটি মেইনটেইন কৰিব নালাগে তইতো পাখিক লগ পোৱা নাই পাখি এয়া মোৰ দাদা মানে মই আহিছিলো মই অলপ বজাৰৰ পৰা আহোঁ তোক কিবা লাগিব নেকি বৰ্তমানতো একো মনত পৰা নাই কিবা লাগিলে ফোন কৰিম দে ঠিক আছে হ'ব দে
তুমি বহা দেই। ঐ শুন না, তোকতো আচল কথাটো কোৱাই নাই। কি কথা? ব আপনি চৰি কিবা কৈছে? আই এম সৰি, মই আসলতে বেলেগ কোনোবা এক্সট্ৰিমলি সৰি। ইটছ অ'কে। মিতালী, এতিয়া কন্দা কথাখন নকৰিবাচোন। প্ৰশান্তই জানিলে বৰ বেয়া কথা হ'ব। তাই এনেকুৱা ছোৱালী বুলি মই একেবাৰে ভবা নাছিলো বাইদেউ। তাই চাগৈ আমাক কিবা ভুল বুজিছে, সেইকাৰণেহে তেনেকৈ কথাটো কৈছে। মোৰ ল'ৰাটো তাইৰ লগত একেবাৰে সুখী নহয়, একেবাৰে সুখী নহয়। সি ময়ে কথাবোৰ জনাব লাগিব। নাই নাই, এই সময়ত প্ৰশান্তক কথাবোৰ নজনোৱাই ভাল। কিয় আপোনাৰ ছোৱালীজনী বিয়াত কিবা অসুবিধাৰ সৃষ্টি হয় বুলি ভাবিছে নেকি? তেনেকৈ কিয় কৈছা? নহ'লেনো আৰু কি? তাই মোক এনেকুৱা ব্যৱহাৰ কৰাৰ পিছতো আপুনি মোক মনে মনে বহি থাকিবলৈ কৈছে। এফালে মোৰ ল'ৰাটোৱে দিনে ৰাতিয়ে তাইৰ সেই ব্যৱহাৰ সহ্য কৰিবলগীয়া হৈছে। আপুনি এবাৰো ভাবি চোৱা নাই? খং ৰাগেৰে সমস্যাবোৰ সমাধান নহয়, বৰঞ্চ বাঢ়িবহে। হয়তো আগতকৈও বেটাৰ কাৰোবাক আপুনি পাই যাব পাৰে। বিচাৰিলে বেটাৰতকৈ বেটাৰ পাম ময়ো জানো, কিন্তু যাক মই ওচৰত পাব বিচাৰোঁ তেওঁকতো নাপাওঁ। মোৰ যাবলৈ দেৰি হৈছে। আপুনি কি কাৰণে মোক মাতি পঠিয়াইছে সোনকালে কওক। তেতিয়াহ'লে স্পষ্টকৈ কওঁ শুনা। তোমাৰ আৰু কেকেৰ মাজত যি সম্পৰ্ক আছে সেই আজিৰ পৰা পাহৰি যোৱা। আপোনাৰ ছোৱালীজনী বিয়াত কিবা অসুবিধাৰ সৃষ্টি হয় বুলি ভাবিছে নেকি? তেনেকৈ কিয় কৈছা? নহ'লেনো আৰু কি? তাই মোক এনেকুৱা ব্যৱহাৰ কৰাৰ পিছতো আপুনি মোক মনে মনে বহি থাকিবলৈ কৈছে। এফালে মোৰ ল'ৰাটোৱে দিনে ৰাতিয়ে তাইৰ সেই ব্যৱহাৰ সহ্য কৰিবলগীয়া হৈছে। আপুনি এবাৰো ভাবি চোৱা নাই? খং ৰাগেৰে সমস্যাবোৰ সমাধান নহয়, বৰঞ্চ বাঢ়িবহে। হীনা আৰু ৰিয়ানৰ দৰে ঋষভকো মই কোনোদিনে বেলেগ চকুৰে চোৱা নাই। তাৰ এই অৱস্থা দেখি মোৰো দুখ লাগিছে। কিন্তু ৰিচা তাইৰ পত্নী। আমি তাৰ যিমানেই নিজৰ নহওক লাগিলে গিৰিয়েক ঘৈণীয়েকৰ মাজত মাত মাতিলে কথাবোৰ বেলেগ ধৰণেহে যাব। যিফালে গতি নকৰক কিয়, তাইৰ এই অপমান মই সহ্য কৰি নাথাকো। তাই নিজকে কি বুলি ভাবিছে? মেৰু চেচনৰ একমাত্ৰ জীয়েক বুলি তাই যি কৰে আমি সহ্য কৰি যাম। মিতালী, তাই সৰুৰে পৰা অভাৱ নোপোৱা ছোৱালী। তাতকৈ ডাঙৰ কথা, দেউতাকৰ তাই একমাত্ৰ ছোৱালী। মাক নথকাৰ কাৰণে দেউতাকে তাইক সৰুৰ পৰা খুব মৰম কৰে। সেইকাৰণে হয়তো তাই বেছি চেণ্টিমেণ্টেল হৈছে। আৰু আজিৰ কথাটো সেইটোৱেই চাগে। সেই বুলিয়ে তাই মোক তেনেকে কথা ক'বনে? তাই মোৰ বোৱাৰী নহয়। বোৱাৰী এজনী হৈ শাহুৱেকক কেনেকে কথা ক'ব লাগে তাই নাজানে। তুমি তাইক সদায় বোৱাৰী নহয়, নিজৰ ছোৱালীৰ দৰে মৰম কৰি আহিছা। আৰু সেইকাৰণে তাই হয়তো নিজৰ মাকক কৰাৰ দৰে তোমাক খং কৰিলে। মোৰ বোধেৰে তাইক খঙেৰে নহয়, মৰমেৰে কথাবোৰ ক'ব লাগে। তথাপিও যদি তাই বুজি নাপায়, তেতিয়াহ'লে কথাবোৰ বেলেগ ধৰণে চিন্তা কৰিব লাগিব। চৰি, মই তোমাক দেখাই নাছিলো। ইটছ অ'কে। আপুনি তাৰমানে এতিয়ালৈ বজাৰলৈ যোৱাই নাই? নাই যোৱা, বস্তু এটা নিবলৈ পাহৰিলো।
ঠিক আছে আপুনি আপোনাৰ বস্তুটো লৈ যাওক ময়ো কামত লাগোগৈ শুনি তোৰ কি হৈছে নক কিয় আজি কিছুদিনৰ পৰা দেখিছোঁ তই মন মাৰি বহি থাক তোৰ কি হৈছে কচোন একো হোৱা নাই বাবা তোক দেখিলে মই বুজি পাওঁ কি কথাই তোক কামনি কৰিছে তই এনেকৈ থাকিলে মোৰ বৰ ভয় হয় ভয় কৰিবলগীয়া একো হোৱা নাই বাবা পঢ়াৰ প্ৰেছাৰ বাবে অলপ টেনশ্যনত আছোঁ আৰু আন কিবা হ'লে তোমাক জানো নোকোৱাকৈ থাকোঁ মই যি কষ্ট কৰি আছোঁ একমাত্ৰ তোৰ সুখৰ কাৰণেই কৰি আছোঁ তোৰ যাতে একো বস্তুৰে অভাৱ নহয় সেই কথা ভাবিহে দিনে ৰাতিয়ে কাম কৰি আছোঁ হয়তো আগতকৈও বেটাৰ কাৰোবাক আপুনি পাই যাব পাৰে বিচাৰিলে বেটাৰতকৈ বেটাৰ পাম ময়ো জানো কিন্তু যাক মোক ওচৰত পাব বিচাৰোঁ তেওঁকতো নাপাওঁ মোৰ যাবলৈ দেৰি হৈছে আপুনি কি কাৰণে মোক মাতি পঠিয়াইছিল সোনকালে কওক তেতিয়াহ'লে স্পষ্টকৈ কওঁ শুনা তোমাৰ আৰু কেকেৰ মাজত যি সম্পৰ্ক আছে সেই আজিৰ পৰা পাহৰি যোৱা তই এনেকৈ থাকিলে মোৰ বৰ ভয় হয় ভয় কৰিবলগীয়া একো হোৱা নাই বাবা পঢ়াৰ প্ৰেছাৰ বাবে অলপ টেনশ্যনত আছোঁ আৰু আন কিবা হ'লে তোমাক জানো নোকোৱাকৈ থাকোঁ মই যি কষ্ট কৰি আছোঁ একমাত্ৰ তোৰ সুখৰ কাৰণেই কৰি আছোঁ তোৰ যাতে একো বস্তুৰে অভাৱ নহয় সেই কথা ভাবিহে দিনে ৰাতিয়ে কাম কৰি আছোঁ মানুহে কয় সৎ পথেদি কাম কৰিলে এদিন নহয় এদিন সফলতা পায়েই কিন্তু আমাৰ ক্ষেত্ৰত কিয় এনেকুৱা বাবা সৰুৰে পৰা দেখিছোঁ তুমি সৎ পথত থাকি কাম কৰি যোৱা কিন্তু বিনিময়ত এখন সদায় অভাৱেই অভাৱনো ক'ত তই কচোন দুবোলাই নুমুঠি আমি সুখত খাই চলিহে আছোঁ বাবা কিন্তু আনৰ দৰেতো দেখাকৈ এখন ঘৰ এখন দামী গাড়ী আমাৰ হাতত নাই জীৱনত বহুত বেছি কেতিয়াও আশা নকৰিবি যি আছে সেয়াই বহুত বুলি ভাবি সুখত থাকিবলৈ শিকিবিচোন কিন্তু আনে যে আমাক দুখীয়া বুলি ভাবে সেইসকলেহে ভাবে চাগে যিসকলে বহুত কিবা কিবি পায়ো সুখী হ'ব নোৱাৰে কাৰণ সেইসকলে সেইবিলাকৰ হিচাপ বনি থাকে যিবিলাক সিহঁতে পাবই নোৱাৰে তুমি ঠিকেই কৈছিলা বাবা তুমি ঠিকেই কৈছিলা গুড মৰ্ণিং ছাৰ আমাৰ আহিবলগীয়া প্ৰজেক্টটো ৰেডি হৈছে আপুনি এবাৰ চাই দিব ছাৰ এইখিনি আজি শ্বৰ্টলিষ্ট কৰা হৈ গৈছে আৰু ইয়াৰে কেইবাজনৰো আজি মিটিং ফাইনেল কৰা হৈছে আজি নালাগে দিয়া ছাৰ এনেও প্ৰজেক্টটো লেট হৈ হৈ গৈ আছে আজি অন্তত কোনোবা এগৰাকীক ফাইনেল কৰি পেলাওক কোৱা হয় হীৰাইহে হীৰাক কাটিব পাৰে আপুনি পুৰণি মানুহবোৰৰ কথা পাহৰি নতুনকৈ এবাৰ ভাবিবলৈ চাওকচোন হয়তো আগতকৈও বেটাৰ কাৰোবাক আপুনি পাই যাব পাৰে বিচাৰিলে বেটাৰতকৈ বেটাৰ পাম ময়ো জানো কিন্তু যাক মোক ওচৰত পাব বিচাৰোঁ তেওঁকতো নাপাওঁ
চৰি মোৰ অলপ লেট হ'ল। ইটছ অ'কে। মোক ইয়ালৈ মাতি পঠিয়ালে যে কিছুমান কথা ঘৰৰ চাৰিবেৰৰ ভিতৰত কোৱাতকৈ মুকলি আকাশৰ তলত ক'বলৈ পালে বেছি ভাল। বিশেষকৈ মই যিবোৰ কথা ক'বলৈ আহিছোঁ। বাই দ্য ৱে, মোৰ পৰিচয় হয়তো তোমাক দিয়াৰ প্ৰয়োজন নহ'ব, নহয় জানো? পৰিচয় সেইসকলকে সোধা যায় যিসকলক চিনি পাবলৈ কঠিন হয়। ঠিকেই কৈছা, কিন্তু তুমি মোৰ পৰিচয় কি বুলি লোৱা বৰ্তমান সেইটোহে ডাঙৰ কথা। মানে? মোৰ নাম নিহাৰিকা বৈশ্য। জানো। মই মোৰ নামৰ উপৰিও মই যে কেকেৰ ৱাইফ সেইটোও কিন্তু পৰিচয় দি মই ভাল পাওঁ। মোৰ যাবলৈ দেৰি হৈছে। আপুনি কি কাৰণে মোক মাতি পঠিয়াইছিল সোনকালে কওক। তেতিয়াহ'লে স্পষ্টকৈ কওঁ শুনা। তোমাৰ আৰু কেকেৰ মাজত যি সম্পৰ্ক আছে সেই আজিৰ পৰা পাহৰি যোৱা। কেকেক মই এই বিষয়ে স্পষ্টকৈ জনাইছোঁ। তেওঁ যে তোমাৰ পৰা আঁতৰি গৈছে সেই কথাও মই জানো। তেনেহ'লে এইবোৰ কথা আকৌ মোক কোৱাৰ কি যুক্তি আছে? কাৰণ তোমাৰ দৰে ছোৱালীবোৰক মই ভালদৰে জানো। দুটামান কাম আদায় কৰাৰ স্বাৰ্থত কেকেৰ নিচিনা মানুহৰ লগত যে তোমালোকে যিকোনো পৰ্যায়লৈ যাব পাৰা সেই কথাও মই জানো। তথাপিও ছাৰ্ভেণ্ট সদায় ছাৰ্ভেণ্টে হয়, আৰু তেওঁলোকক নিজৰ বুলি ভাবা ভুলটো নকৰিব মা। আৰু বিশেষকৈ মোৰ ফেমিলিৰ কথা তেওঁলোকৰ মুখত শুনাটো মই একেবাৰে পচন্দ নকৰোঁ। কাৰণ ভগৱানে তোক দুখন হাত দিছে, দুখন ভৰি দিছে, পঢ়াই শুনাই তোৰ মগজুটো গঢ়ি দিছোঁ। এতিয়া যদি তই আনৰ সম্পত্তিৰ প্ৰতি লোভ কৰি থাক, তেনেহ'লে তই জন্ম হৈ কি লাভ হৈছে? তাতকৈ এবনৰ্মেল ল'ৰা এটা জন্ম হোৱা হ'লে ভাল আছিল। সহযোগ কৰিলে Surya Concitec, Cement and More Men Force Condoms, the game of love.